অসমত যিমানবোৰ মানুহে ললে সেই মেচিনটো তাৰ প্ৰায় 80% মান মানুহ এতিয়া বিফল হৈ আছে মেচিন বন্ধুসকল ক্ষুদ্ৰ উদ্যোগৰ ওপৰত এটো মোৰ দ্বিতীয়টো ভিডিও আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আমাৰ আজি কিছু দিনৰ পৰা আমি দেখি আছিলো ইউটিউবতে হওক বা সোশ্যাল মিডিয়াৰ যিকোনো প্ল্যাটফৰ্মতে হওক ক্ষুদ্ৰ উদ্যোগৰ কাৰণে বিশেষ এটা মেচিনে প্ৰমোশন কৰি থকা হৈছিল আৰু যেটো মেচিন লৈ আমাৰ গাঁৱৰ গয়া বা আমাৰ যুৱক বন্ধুসকল যথেষ্ট হতাশাত ভুগি আছে বা তেওঁলোকৰ সাকসেস হ'ব নোৱাৰিলে তেওঁলোক সফল হ'ব নোৱাৰিলে সেই ব্যৱসায়টো সেই ব্যৱসায়টো কি জানেনে বাৰু সেই ব্যৱসায়টো হৈছে এই স্পন বনোৱা ব্যৱসায়টো আপোনালোকে বহুতে এতিয়া চাগে মন কৰিছে এটা সময়ত বহুত বেছি ভিডিও আহি আছিল সেই মেচিনটোৰ কাৰণে বহুত প্ৰমোশন কৰি আছিল কিন্তু এতিয়া কি হ'ল জানেনে অসমত যিমানবোৰ মানুহে ললে সেই মেচিনটো তাৰ প্ৰায় 80% মান মানুহ এতিয়া বিফল হৈ আছে মেচিন তেওঁলোকৰ তেনেকৈ পৰি আছে কাম বন হোৱা নাই জানেনে বাৰু কি কাৰণে হোৱা নাই তাৰ কাম বনবোৰ মেচিনটো আহে বাহিৰৰ পৰা ৰ মেটেৰিয়েলবোৰ আহে বাহিৰৰ পৰা মেচিনত লগা ষ্টিকাৰটো আহে চেন্ডেলৰ লগা ষ্টিকাৰটো বাহিৰৰ পৰা আহে ফিটাডাল বাহিৰৰ পৰা আহে স্পঞ্জক পেকেটটো বাহিৰৰ পৰা আহে ইয়াত আপুনি অকল ডাইৰেক্টলি স্পঞ্জক কাটি পেলাই সাইজত কাটি পিনে স্পঞ্জক ফিটিং কৰিব লাগে স্পন অনা আমাৰ গাঁৱৰ এজন দদাইটো আছে তেওঁক ঘৰলৈ প্ৰথম মেচিন অনা কিদিন ঘুমাবই নিদিয়ে মানুহ বাৰু যি কি নহওক মেচিন এটা আনিছে কোনোবাই বেয়া কৰিব কিবা এটা কৰিব বুলি তেওঁলোকৰ ধৰক ভয় এটা থাকে কিন্তু এতিয়া তেওঁলোকৰ সেই মেচিন তেনেকৈ পৰি আছে কথাটো হ'ল মেচিনটো আমি আনিছো কিবা এটা কৰিম বুলি আমাক মানে পটককেনে আভুৱা ভৰাই দিয়ে বা বিভিন্ন ধৰণৰ কথাই আমাক মুহি পেলাই আৰু আমি সফল হ'ব পাৰিম বুলি ভাবি আমাৰ হাসুতীয়া পইচা কিটা খৰচ কৰি পেলাও আপুনি গুৱাহাটীলৈ হওক বা অলপ তাৰ আগলৈ হওক গলে দেখিব স্পন চেন্ডেলৰ দাম ইমান বেছি কম যে আমাৰ ইয়াত উৎপাদন কৰোতে আমি বনাওতে আমাৰ যদি স্পন চেন্ডেলটো দাম 80 টকা হৈ গৈ আমি বজাৰত বিক্ৰী কৰিব লাগে 100 বা 110 টকা সেই চেন্ডেলটো বাহিৰত গলে আপুনি মানে অসমৰ বাহিৰত যদি যায় তেতিয়া আপুনি হেজু খুব সম্ভৱ 40 টকা 50 টকাতে পাই যাব আৰু এটা কথা মন কৰিব বজাৰ যিসকল বেপাৰী আছে তেওঁলোকে বহুত স্পন চেন্ডেল বিক্ৰী কৰে বা প্ৰত্যেকটো বজাৰতে তেওঁলোকে লৈ ফুৰে তেওঁলোকৰ কিন্তু কোনো ধৰণৰ মেচিন নাই আৰু তেওঁলোকে কিন্তু আপোনাৰ মূললেখীয়া ক্ষুদ্ৰ উদ্যোগ বিলাকৰ পৰা স্পন চেন্ডেলবোৰ ক্ৰয় নকৰে তেওঁলোকে ডাইৰেক্ট বাহিৰৰ পৰা আনে আৰু বাহিৰৰ পৰা আনি তেওঁলোকৰ যথেষ্ট প্ৰফিট হয় আপোনাৰ মোৰ ইয়াত বনোৱা স্পন চেন্ডেলবোৰতকৈ তেওঁলোকৰ প্ৰফিট বহুত বেছি থাকে কথা হ'ল মেচিনটো বাহিৰৰ ৰ মেটেৰিয়েলবোৰ বাহিৰৰ পেকেজিং হয় বাহিৰত আৰু তাত বহুত কম দামতে বস্তুবোৰ ওলায় গতিকে তেওঁলোকে তাৰ পৰা আনি তেওঁলোকৰ ট্ৰান্সপোৰ্টেশনৰ খৰচটো মানে অতৰাই হলেও তেওঁলোকৰ যথেষ্টখিনি প্ৰফিট পায় তেনেস্থলত আপুনি মই ক্ষুদ্ৰ উদ্যোগ যদি গঢ়ি লওঁই স্পন চেন্ডেলৰ ক্ষেত্ৰত কেনেদৰে আমি সফল হ'ম ভিডিওটো একানে বনাইছো আপোনাৰ কিবা এটা মানে বেয়া হোৱা মানে আমাৰ বেয়া হোৱা আমাৰ সকলো যদি আমি তেনেকে লছতে ব্যৱসায় কৰিব লগা হয় আমাৰ অসমৰ অৰ্থনীতিটো বেয়া হৈ যাব গতিকে তেনেকুৱাবোৰ কথা ভাবিয়ে মই ভিডিওটো বনাইছো এই মেচিনবোৰ ক্ৰয় কৰোতে মই নকৰিবলৈ নকওঁ হয়তো কোনোবা এজন সাকসেস হৈছে কিন্তু সাকসেস হোৱা আৰত বহুতখিনি কষ্ট লুকাই থাকে বহুতখিনি ত্যাগ লুকাই থাকে সেইখিনি সবৰে কৰিব পৰা ইমান সম্ভৱ নহয় সম্ভৱ একানে নহয় যেহেতু বাহিৰত বস্তুখিনিৰ দাম বহুত কম তাৰ পৰা আনি ইয়াত বিক্ৰী কৰিলেও বহুত বেছি প্ৰফিট পোৱা যায় গতিকে আপুনি মেচিনটো লোৱাৰ আগত আপুনি যদি লম বুলি ভাবিছে তেনেহলে এবাৰ ভালকেনে চাই ল'ব কিয়নো বহুতৰে মেচিন তেনেকৈ পৰি আছে আশা কৰো আপোনাৰ মেচিনটো আনি লোৱাৰ পাছত যিখিনি ৰ মেটেৰিয়েল লগত আহে সেইখিনি বনাই মেলি শেষ হোৱাৰ পাছত যাতে আকৌ আপোনাৰ ৰ মেটেৰিয়েল আনি কাম কৰিব নোৱাৰা এটা মানে পৰিস্থিতি নহয় আপোনাৰ হাসুতীয়া পইচা কিটা এঠানি নহয় তাৰ উদ্দেশ্যে দি ভিডিওটো বনাইছো ভিডিওটো যদি চাই আপোনালোকে ভাল পালে তেনেহলে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু যদি চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পেজখনত যদি চাই আছে পেজখন ফলো কৰি দিব আৰু হেকত এটা কথা কওঁ মোৰ ভিডিও বনোৱাত বহুত বেছি অভিজ্ঞতা নাই হেতুকে শব্দ উচ্চাৰণকে আদি কৰি কিবা যদি আখৰ থাকি গৈছে তেনেহলে ক্ষমা কৰি দিব ধন্যবাদ